কৰ্ণাৰে স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই আছোঁ গুৱাহাটীত হঠাতে আহিলোঁ কিবা এটা কাম আছিল বাট হঠাতে আহোঁতে আৰু বেলেগ এটা প্লেনিং হৈ গ'ল আজি যিহেতু জন্মাষ্টমী আমি হঠাতে প্লেনিং কৰিলোঁ ক'ত যাম ইস্কন চ' আমি এতিয়া লিখা মই ধুনীয়াকৈ ৰেডি হৈছোঁ ইস্কন যাম আমাৰ লগত সুমনো আছে কিবা ক'ব হেপী জন্মাষ্টমী চব দেখাই আছোঁ অলপ কেনেকুৱা লাগিছে So everyone, আমি বৰ্তমান ইস্কন আহি পালো আৰু ইয়াৰে ভিতৰ পৰিবেশ আপোনালোকক দেখাম আজি যেহেতু জন্মাষ্টমী হেহে সাগে ইয়াতে বহুত বেছি ভিৰ হ'ব ৰাতিপুৱাৰ ভাগত অকমান কম আছিল যেহেতু আমি অলপ সোনকালে আহিছো আৰু আহিয়ে ফুট লগাই ললো তাৰ পিছত ভিতৰলৈকে যাম আৰু ভিতৰৰ পৰিবেশ আপোনালোকক দেখাম জন্মাষ্টমী উপলক্ষে ইয়াতে ধুনীয়াকে কিবা কিবি সজাই পৰাই তুলিছে ভাল লাগিছে ধুনীয়াকে সজাইছে আৰু প্ৰথমতে ভিতৰলৈ গৈ ইয়াৰে কৃষ্ণ মূৰ্তিটো দৰ্শন কৰিম আৰু হেতু কাৰণে আহিছিলো ইমান বেছি ভাল লাগে মানে ভিডিও বিলাকত দেখি থাকো ফটো বিলাকত দেখি থাকো আজি প্ৰথম আৰু নিজে চাবলৈকে আহিছো আপোনালোকক দেখাই আছো ইয়াৰে পৰিবেশ আৰু এইটো দেখি যে ইমান বেছি ভাল লাগিছে তাৰ পিছত এয়া চাকচোন কিমান বেছি মানুহৰ ভিৰ আছিল তাৰ পিছত আমি চাকি জ্বলাবলৈকে ইয়াতে চাকি কিনি ললো আৰু চাকি জ্বলাই প্ৰাৰ্থনা কৰি ললো everyone আমি বৰ্তমান ইস্কনত আছো আৰু এয়া লিসাৰ ফ্ৰেন্ড গৰিয়সী আমাক জয়েন কৰিছে ইয়াতে আহি বেষ্ট ফ্ৰেন্ড ইয়াতে ধুনীয়াকৈ আমি ফটো লগাইছো সেৱা সেৱা কৰিলো খুব বেছি ভাল লাগিছে আৰু ইয়াতে দেখাইছো ইয়াৰ ধুনীয়া পৰিৱেশটো আৰু বলক আৰু কি দেখাও দেখাই দিম আৰু কিবা ক'বা নকওঁ হেপী জন্মাষ্টমী আৰু ইয়াতে জুস দি আছিল আমি জুস খাই ললো গৰম আছিল যেহেতু অকমান জুস খাবলৈ মন গৈছিল হেহে খাই ললো তাৰ পিছত আমি আহিলো ইয়ালৈকে ইয়াৰে মাজত এডাল তুলসীৰ গছ আছে আৰু ইয়াতে 108টা ষ্টেপ যাব লাগে ষ্টেপ কেইটা মই আপোনালোকক দেখাই দিছো আৰু প্ৰতিটো ষ্টেপতে হৰে কৃষ্ণ হৰে ৰাম এনেকে কৈ পিনে যাব লাগে সো আমি এইটো কমপ্লিট কৰিলো তাৰ পিছত আমি ইয়া খালো তাৰে ভোগ আৰু ইয়াৰে অকমান ধুনীয়া পৰিবেশ আৰু দেখাই দিছো তাৰ পিছত মই ইয়াৰ পৰা ওলাই দিম So everyone, আমি ইস্কনৰ পৰা হিয়া খাবলৈ লৈছো লেমন লিসা খাই নাই So everyone, ঘৰত আহিলো গুৱাহাটীৰ পৰা আৰু গা পা ধুই ললো আৰু ঘৰতে চাকি টাকি জ্বলাই ললো আৰু এতিয়া ওলাই যাম এবাৰ হৰি মন্দিৰলৈকে তাৰে মাজতে মাহতে নাম ধৰি আছে এবাৰ আপোনালোকক দেখাই দিছো আৰু তাৰ পিছত হৰি মন্দিৰ যাম হেয়া আপোনালোকক দেখাই যাম ঠিক তাৰ পিছত এয়া আহি পালো হৰি মন্দিৰ আৰু হৰি মন্দিৰৰ ভিতৰলৈকে সোমাই গৈ প্ৰথমতে সেৱা কৰি ললো চাকি জ্বলাই ললো তাৰ পিছত হৈ আছিল কৃষ্ণ কম্পিটিশন সো আপোনালোকক অলপমান কৃষ্ণ কম্পিটিশন দেখাই দিছো বৰ বিশেষ চাব নাপালো যাই পাওতে অকমান দেৰি হ'ল তথাপিও অকমান দেখাই দিলো বাৰু বহুত বেছি ভাল লাগিছে আৰু এবাৰ বহুত মানুহ হৈছে জন্মাষ্টমী সবকে জন্মাষ্টমীৰ শুভেচ্ছা জনালো আৰু হৰি মন্দিৰত দাদা বৌ আৰু টুকুমনিক লগ পালো তাই কিবা কিবি বেলুন লাগে কিবা লাগে এইবিলাক কৰি আছে তাই কিবা কিবি কিনি দিলে তাৰ
পিছত আমি আহিলো ৰাধা কৃষ্ণ মন্দিৰলৈকে আৰু ইয়াতে ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে আৰু সৰু সৰু বাচ্চাবিলাকক কৃষ্ণ সজাই আনিছে ইয়াৰে ভগৱানৰ মূৰ্তিটোৰ পৰ্দাখন গুচোৱা নাই সেয়া ৰাতি 12টা বজাতহে গুচাব অকমান সৰু সৰু বাচ্চাবিলাকক দেখাই দিছো আৰু ইয়াতে যা যোগাৰ চলি আছিলে এতিয়া কম্পিটিশন হ'ব আৰু তাৰ পিছত সাগে কৃষ্ণৰ কাপোৰ গুচাব আমি বাৰু গুচি আহিলো আৰু ঘৰত আহি মা প্ৰসাদ খালো আৰু আজি ভিডিঅ'টি ইমানেই